বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ বিটিআৰ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ ইএম গৌতম দাসৰ সমষ্টিত খাতালপাৰা বড়ো বস্তিৰ মূল পথটো বিশেষকৈ পকীকৰণ নোহোৱাত বিশেষকৈ বৰষুণৰ বতৰত দীৰ্ঘ বছৰ ধৰি বোকাময় হোৱাত গয়াবাসীয়ে জমৰ যাতনা ভুগি আহিছিল। তাৰ পৰিণতিত বিপিএফ দলৰ হালবাৰী জিলা সমিতিৰ এটি দলে খাতালপাৰা গয়া ৰাজ্যৰ সৈতে একত্ৰিত হৈ আজি শিল বালি আদি পেলাই শ্ৰমদানেৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সুগম কৰি তোলাৰ বাবে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলক ৰাইজে এক প্ৰকাৰে প্ৰশংসা কৰিছে। বাক্সাৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট, অৰুণোদয় আছাম। আপোনালোকৰ যেহেতু খাতালপাৰা এখন গাঁও যে বিটিআৰ মথনগুৰি সমষ্টিৰ অন্তৰ্গত, গতিকে আজি আপোনালোকৰ বৰষুণৰ বতৰ যে বৰষুণৰ বতৰত বহুত দিন ধৰি ৰাস্তাটো বেয়া হৈছিলে, বোকা হৈ আছিলে, গতিকে আজি আপোনালোকে যিহেতু ইয়াত শ্ৰমদান কৰিছে, গতিকে কি ক'ব? এই গাঁওখনৰ নামটো কি? আমাৰ গাঁওখনৰ নাম হ'ল ২ নং খাতালপাৰা। বৰ দুখৰ কথা, এই ৰাস্তা কিন্তু আমাৰ অকল গাঁৱৰে নহয়, চবে চবৰে পাৱত থাকে, কিন্তু ৰাস্তাখন কিয় যে গুৰুত্ব নিদিয়ে আমি তাকে ভাবিব নোৱাৰো। আৰু কি কাৰণ আজি বৰ্তমান বিজেপিৰ দিনত ৫-১০ বছৰ চলালে, এওঁলোকেও কোনো ফিৰি নাচায়। অকল কিন্তু বেলেগ ঠাইত বহুত ৰাস্তাই আমি ভাল দেখা পাইছো, কিন্তু ভিতৰ অঞ্চলৰ ৰাস্তাবিলাক কিন্তু আমি এতিয়ালৈকে টাউন এৰিয়াত থাকিও যদি ৰাস্তাটো ভাল কৰিব নোৱাৰো, আমাৰ ইমান দুখৰ কথা, বেয়াই লাগে। আজি আমাৰ এই বিপিএফ পাৰ্টিৰ পৰা আহিছে, এওঁলোকে আহাতে আমি ই কৰি দিলো, অলপ কামনা কৰিলো, এওঁলোকে দিলে আৰু ই কৰি। হাগ্ৰামা মহিলাৰী ঠিকেই আছিল, এওঁলোকে আগতে থাকাতে ৰাস্তাৰ কাৰণে মেৰামতি কৰিছিল, কিবা কৰি আমি বহুতো দেখা পাইছো। কিন্তু আমাৰ এই ইউপিপিএল দলৰ পৰা ছাৰ প্ৰমোদ বড়ো ছাৰ আছে, এই ৰাস্তাৰ কাৰণে কোনো ফিৰিয়ে নাচায়। কি কবি এতিয়া, আৰু লংকাত গেলি চবে ৰাবত, এতিয়া ৰাস্তাটোতো চবকে লাগে, অকল আমাৰে নহয়। এইখিনিয়ে কৰিম। কি ক'ব আপোনালোকৰ যিহেতু বিটিআৰ মথনগুৰি এইটো সমষ্টি, আৰু এই মথনগুৰি সমষ্টিৰ যিহেতু এখন গাঁও, যিহেতু পুৰণি গাঁও খাতালপাৰা বড়ো বস্তি, গতিকে আপোনালোকে আজি যিহেতু নিজেই আজি শিল দিছে ধৰক, আৰু শিলৰ উপৰি আপোনালোকে যিটো শ্ৰমদান কৰিছে নিজৰ পথাৰ লৈ, যিটো ৰাস্তা বোকা হৈ আছিলে বহুত দিন, গতিকে এই ক্ষেত্ৰত কি ক'ব? নমস্কাৰ। হয়, আমাৰ এই ৰাস্তাটো বহুদিন মানে বোকাত বুৰ গৈ আছিল। আমি একচুৱেলি ২০ নং মথনগুৰি সমষ্টিৰ অন্তৰ্গত খাতালপাৰা গাঁও হয়, কিন্তু কিবা এটা চৰকাৰ আহিলে গ'ল, কতজন MCLA হ'ল, কিন্তু আমাৰ এই ৰাস্তাটোত কোনোজনে লক্ষ্য কৰা নাছিল। আজি দেখিছোঁ যে বিপিএফ দলৰ ফালৰ পৰা হঠাৎ আমাৰ এই ৰাস্তাটো দেখা পাই তেওঁলোকে শিল বালি যোগান ধৰিলে। আমি এই শিল বালি যোগান ধৰাটো দেখা পাই গাঁওখনৰ গোটেই ৰাইজে একত্ৰিত হৈ আমি কামত ওলাই আহিছোঁ, আৰু আমি নিজে নিজ হাতেৰে শ্ৰমদান কৰি এই শিলবিলাক আমি মানে হেৰি কৰি দিছোঁ, বিতৰণ কৰি দিছোঁ, ছিটাই দিছোঁ, যাতে ৰাস্তাখিনি ভাল হৈ যায়। আবেদন কৰিছিলে নেকি ৰাস্তাটোৰ কথা? আমি আবেদন মানে তেনেকুৱা একো আবেদন কৰা নাই, মাত্ৰ এদিনাখন আমি আলোচনা কৰিছিলোঁ যে আমাৰ এই ৰাস্তাটো এনেকুৱা অৱস্থা যে আমাক কেইটামান ট্ৰাক চেনকেফেল পঠাই দিলে অলপ ভাল লগা হয়, এনে বুলি আমি মাত্ৰ তেওঁলোকক জনাইছিলোঁ। জনোৱাৰ ফলত তেওঁলোকে চিন্তা কৰিলে, আৰু এদিনাখন হঠাৎ আহি তেওঁলোকে ৰাস্তাখিনি চাৰ্ভে কৰি গ'ল, আৰু তেওঁলোকে নিজ চকুৰে দেখা পালে যে হয়, তেওঁলোকে যিখিনি মানে কথা কৈছে সেইটো সত্য। গতিকে এই ৰাস্তাটো তেওঁলোকে মানে মেৰামতি কৰাৰ কাৰণে আমাক শিল বালি তেওঁলোকে পঠাই দিলে। কোন দলে দিছে বুলি ক'লে আপোনালোকে? আমি এইটো বিপিএফ দলৰ পৰা পাইছোঁ। আমি বিপিএফ দলৰ লগতে আলোচনা কৰিছিলোঁ, আৰু চাওক আজি ৫টা বছৰ মোটামুটি আমাৰ ইউপিপিএল চৰকাৰ পাৰ হং অৱস্থা, কিন্তু তেওঁলোক চৰকাৰ আৰু শাসনত থকা স্বত্বেও এই ৰাস্তাটো কোনো নজৰ নিদিলে, কোনো এটুকুৰা শিল, কোনো অলপ বালি তেনেকুৱা মানে দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা নকৰিলে। অথচ কিন্তু আমাৰ ২০ নং মথনগুৰি সমষ্টিত মানে স্থানীয় এটা MCLA আৰু লগতে EM আছে, তেওঁ মানে এই ৰাস্তাটো কোনো লক্ষ্য নকৰিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো নেতৃত্বত মানে কাম কাজবিলাক হৈছে, এইবিলাক বৰ মানে হেৰি গ্ৰহণযোগ্য, আদৰণীয়।
কাৰণ তেওঁ যে আমাৰ ইমানখিনি দুখটো বুজি পায় কথাষাৰ কোৱাৰ লগে লগে যে এনেকুৱা শিলবাৰীৰ এটা যোগান ধৰিছে সেইটো কাৰণে আমি ধন্যবাদ দিছোঁ খাতালপাৰা গাঁৱে। আৰু এই ৰাস্তাটোৰ এতিয়া আগতে যিখিনি ধৰক বোকাৰ মাজেৰে সৰু সৰু ল'ৰা ছোৱালীয়ে এম ই স্কুল এল পি স্কুলত গৈছিল, চাইকেল চলাব পৰা নাছিল, কিন্তু আজি এই পৰ্যায়টো নাই। কিছু হ'লেও আমাৰ আজি দেখা গৈছে যে উন্নত হৈছে, গতিকে যাতায়াতৰ ব্যৱস্থা কিছু হ'লেও সুচল হৈছে আৰু